মৰ্নিঙত উঠি পেলাই কি কৰোঁ সেই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। হেল্ল' এভৰিৱান, সকলো কেনে আছে? আশা কৰিছোঁ সকলোৱে ভালে আছে। ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মায়ে একদম ধুনীয়াকৈ ভাপত দিয়া পিঠা চবকে বনাই পেলাই খোৱালে আৰু মোৰতো ধুনীয়াকৈ থৈ দিছে গৰম গৰম খাবলৈ। আৰু চাহ একাপ লৈ পেলাই ধুনীয়াকৈ ভাপৰ দিয়া পিঠা, টেকেলি পিঠা মই ধুনীয়াকৈ জুতি লৈ ললোঁ। আৰু আজি মই এই ৰুমটো মানে কিবা এটা মানে চেঞ্জ কৰিম, মানে জিয়াদৰ ষ্টাডি টেবলটো এই খিৰিকীৰ কাষত আনিম মানে। আৰু মানে বহুত লেতেৰাও হৈছে ৰুমটো, সদায় মুচি থকা হয়ও যদিও তথাপিও ধূলি বালি সোমায়। আৰু তাৰ আগতে মই মেচিনটো অন কৰিব লৈছিলোঁ, লাইনে নাই। তাৰ পাছতে 5 মিনিট পিছতে লাইনটো আহি গ'ল। মই ধুনীয়াকৈ থেঁচি মেচিনৰ ভিতৰত কাপোৰখিনি দি লৈছোঁ আৰু এই লিকুইড সাৰ্ফ এক্সেল, এইটো লিকুইড হয়, এইটো দি দিছোঁ। দি পেলাই তাৰপাছত মই মেচিনটো অন কৰি পেলাই গুচি গৈছোঁ ৰুমৰ ভিতৰত। যিহেতু এই খিৰিকী গ্লাছখিনি বহুত, গ্ৰিলখিনি বহুত লেতেৰা হৈছে, এইখিনি আজি চাফা কৰিম। চাফা কৰি আছোঁ, বহুত ধূলি। দেখাত একো ধূলি নালাগে নহয়, কিন্তু যেতিয়া মই চাফা কৰি আছিলোঁ ইমানেই লেতেৰা ধূলি ওলাইছে। মকৰা জালি মানে পৰ্দাটোৰ পাছফালে ইমান মকৰা জালি হৈ আছে। এইখিনি ধুনীয়াকৈ গ্লাছখিনি মই ধুনীয়াকৈ চাফা কৰিলোঁ আৰু খিৰিকীৰ গ্ৰিলখিনি বহুত ধুনীয়াকৈ চাফা কৰিলোঁ। আৰু মই অকলে কৰি আছোঁ যিহেতু আমিৰক মই হেল্পৰ কাৰণে লৈছোঁ। আমিৰে মোক এইটো সিটো আগবঢ়াই দি আছে আৰু তাক মই মাজে মাজে চাহ একাপ খাবলৈ দিওঁ। আৰু তাৰ পাছত এইখিনিত জিয়াদে আজি 2 দিনৰ পৰা খুব জ্বৰ, স্কুল যাব পৰা নাই। জিয়াদৰ খুব গা বেয়া হৈ আছে, সি বিচনাত শুয়ে আছে। মই ৰুমটো ধুনীয়াকৈ ক্লিন কৰি আছোঁ। আৰু ৱানিয়াই মানে বহুত উৎপাত কৰি ইটো সিটো একদম পূৰা লাৰিয়ে থাকে। পিছে মোৰ কামখিনি হৈ গ'ল, ফাইনেল লুকটো আপোনালোকক মই দেখুৱাই আছোঁ। যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই, থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'। আকৌ লগ পাম নেক্সট ব্লগ।